আলুপতিত আঘাতে প্ৰাপ্ত অজগৰ উদ্ধাৰ অজগৰডাল আনুমানিক ৭ ফুট দীঘল অজগৰ চাবলৈ হেতাও পৰা স্থানীয় ৰাইজৰ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলুপতিস্তৰ থানাৰ অন্তৰ্গত আলুপতি ফকীৰপাৰাত এডাল আঘাতে প্ৰাপ্ত অজগৰ সাপ উদ্ধাৰ কৰা হৈছে বজাৰৰ পৰা ঘৰত গৈ থাকোঁতেই স্থানীয় যুৱক কেইজনমানে অজগৰডাল ৰাস্তাৰ কাষত জালত মেৰিয়াই থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আলুপতিস্তৰ আৰক্ষীক খবৰ দিয়ে অজগৰ সাপ উদ্ধাৰ হৈছে ক'ৰ পৰা কেনেকৈ কি হ'ল তাৰ মানে আমি আলুপতি ফকীৰপাৰা বাজাৰৰ পৰা আহি আছোঁ আহি কেনে ৰাস্তাত খোজকাঢ়ি আহি আছোঁ মানে মানুহে চিঞৰ বাখৰ কৰি আছে যে সাপ ওলাইছে মানে আহি দেখিলোঁ যে সাপটো অলপ ডাঙৰ দীঘল কিন্তু জালত কিমান ফুট হ'ব 8 ফুটমান হ'ব কিন্তু জালত ফচি আছে ইতিমধ্যে আমাৰ দাদাই আলুপতি আৰক্ষী থানাত ফোন কৰি জনাইছে আৰক্ষী পুলিচ আহি আছে আমি মানে আলুপতি ফকীৰপাৰা বজাৰৰ পৰা আমি ঘৰত যাই আছোঁ মোটামুটি 4-5 মান ৰাস্তাৰ সিফালৰ পৰা সিফালে যাই আছে যাই কেনে মানে জালত লটকি আছে তাৰপিছত আমি দেখা পাই কিনে চিঞৰ বাখৰ কৰাৰ পিছত বহু মানুহ আহিল অহাৰ পিছত আমি আলুপতি আৰক্ষী থানাত জনাইছোঁ আলুপতি আৰক্ষী থানা আহি আছে এই অজগৰডাল কিমান ফুট হ'ব মোটামুটি 7-9 ফুট মান হ'ব ব্যুৰ' ৰিপৰ্ট N24 আছাম।